ফাৰ্ষ্টৰ কুৱেশ্যনত কি কৈছে 1905 খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন অপশ্যন এ 26 জানুৱাৰী অপশ্যন বি 16 অক্টোবৰ অপশ্যন সি 15 আগষ্ট অপশ্যন ডি 14 মাৰ্চ ইয়াৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব তোমাৰ 16 অক্টোবৰ 2 নম্বৰ কুৱেশ্যনটো চাবা কি কৈছে কোনজন ভাইসৰয়ৰ শাসনকালত বংগ বিভাজন হৈছিল এই কুৱেশ্যনটো আহিছিল 2017 অপশ্যন এ লৰ্ড মিল্টন অপশ্যন বি লৰ্ড নেথানিয়েল কাৰ্জন অপশ্যন সি লৰ্ড হামিংটন অপশ্যন ডি লৰ্ড ৰিপন ইয়াৰ যেটো শুদ্ধ উত্তৰ হেতু হ'ব তোমাৰ অপশ্যন বি তাৰপিছত দেখা কোৱেশ্চন নম্বৰ 3 কি কৈছে ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বুলি কোন ঠাইক অভিহিত কৰা হয় অপশ্যন এ দিল্লীক অপশ্যন বি বাংলাদেশক অপশ্যন সি বংগদেশক অপশ্যন ডি ঢাকাক ইয়াৰ যেটো শুদ্ধ এনসাৰ হেতু অপশ্যন বি বাংলাদেশক কোৱেশ্চন নম্বৰ 4 দেখা বংগদেশত জাতীয় শিক্ষা পৰিষদ গঠন হৈছিল অপশ্যন এ 1902 চনৰ 5 আগষ্ট অপশ্যন বি 1903 চনৰ 26 আগষ্ট অপশ্যন সি 1904 চনৰ 15 আগষ্ট অপশ্যন ডি 1906 চনৰ 11 মাৰ্চ ইয়াৰ যেটো শুদ্ধ এনসাৰ হেতু অপশ্যন ডি 1906 চনৰ 11 মাৰ্চত তাৰপিছত দেখা কোৱেশ্চন নম্বৰ 5 বন্দে মাতৰম সংবাদপত্ৰৰ সম্পাদক অপশ্যন এ ৰবীন্দ্ৰনাথ ঠাকুৰ অপশ্যন বি বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় অপশ্যন সি ঋষি অৰবিন্দ ঘোষ অপশ্যন ডি সুৰেন্দ্ৰ নাথ বন্দ্যোপাধ্যায় ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব হেতু হল অপশ্যন সি ঋষি অৰবিন্দ ঘোষ কোৱেশ্চন নম্বৰ 6 দেখা সিপাহী বিদ্ৰোহ কেতিয়া হৈছিল অপশ্যন এ 1857 খ্ৰীষ্টাব্দত অপশ্যন বি 1860 খ্ৰীষ্টাব্দত অপশ্যন সি 1862 খ্ৰীষ্টাব্দত আৰু অপশ্যন ডি 1865 খ্ৰীষ্টাব্দত ইয়াৰ যেটো শুদ্ধ উত্তৰ হেতু হল অপশ্যন এ এতিয়া দেখা কোৱেশ্চন নম্বৰ 7 বন্দে মাতৰম গীতটোৰ ৰচক কোন অপশ্যন এ ৰবীন্দ্ৰনাথ ঠাকুৰ অপশ্যন বি শৰৎ চন্দ্ৰ অপশ্যন সি বঙ্কিম চন্দ্ৰ চেটাৰ্জী অপশ্যন ডি লক্ষ্মীনাথ বেজবৰুৱা ইয়াৰ যেটো শুদ্ধ উত্তৰ হেতু হল অপশ্যন সি বঙ্কিম চন্দ্ৰ চেটাৰ্জী কোৱেশ্চন নম্বৰ 8 কোন চনত মুছলিম লীগ গঠন কৰা হৈছিল অপশ্যন এ 1905 চনত অপশ্যন বি 1906 চনত অপশ্যন সি 1901 চনত অপশ্যন ডি 1907 চনত ইয়াৰ যেটো শুদ্ধ উত্তৰ এই শুদ্ধ উত্তৰটো 1906 চনত কোৱেশ্চন নম্বৰ 9 চোৱা ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুযায়ী কোন খ্ৰীষ্টাব্দত কাছাৰ ইংৰাজৰ অধীনলৈ যায় অপশ্যন এ 1834 চনত অপশ্যন বি 1827 চনত অপশ্যন সি 1832 চনত আৰু অপশ্যন ডি 1831 চনত ইয়াৰ যেটো শুদ্ধ উত্তৰ হেতু হ'ব অপশ্যন নম্বৰ সি 1832 চনত কোৱেশ্চন নম্বৰ 10 চোৱা ইউনাইটেড বেংগল ফোর্স কেতিয়া স্থাপিত হৈছিল এটো আহিছিল HSLC 2023 চনত অপশ্যন এ 1904 চনত অপশ্যন বি 1905 চনত অপশ্যন সি 1906 চনত অপশ্যন ডি 1907 চনত ইয়াৰ যেটো শুদ্ধ উত্তৰ হেতু হ'ব অপশ্যন নম্বৰ বি 1905 চনত কোৱেশ্চন নম্বৰ 11 স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে কিমানটা গীত ৰচিছিল অপশ্যন এ 22টা অপশ্যন বি 23টা অপশ্যন সি 24টা অপশ্যন ডি 25টা ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব হেতু হ'ব তোমাৰ অপশ্যন বি 23টা কোৱেশ্চন নম্বৰ 12 স্বদেশী আন্দোলনৰ সময়ত কোনে বন্দে মাতৰম ধ্বনি প্ৰচাৰ কৰিছিল অপশ্যন এ লাল বাল পাল ত্ৰয়ী অপশ্যন বি মহাত্মা গান্ধী অপশ্যন সি নেতাজী সুভাষ চন্দ্ৰ বসু অপশ্যন ডি চন্দ্ৰশেখৰ আজাদ ইয়াৰ যেটো শুদ্ধ এনসাৰ হেতু হ'ব অপশ্যন এ লাল বাল পাল ত্ৰয়ী কোৱেশ্চন নম্বৰ 13 এলাহাবাদ সন্ধি কাৰ মাজত হৈছিল এটা হৈছিল 2023 চনত অপশ্যন এ শাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত অপশ্যন বি বাহাদুৰ শাহ আৰু লৰ্ড কাৰ্জনৰ মাজত অপশ্যন সি শাহ আলম আৰু লৰ্ড কাৰ্জনৰ মাজত অপশ্যন ডি বাহাদুৰ শাহ আৰু ৰবাৰ্ট ক্লাইভৰ মাজত ইয়াৰ যেটো শুদ্ধ উত্তৰ হেতু হ'ব অপশ্যন নম্বৰ এ শাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত এতিয়া কোৱেশ্চন নম্বৰ 14 ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাতা আছিল অপশ্যন এ স্বামী দয়ানন্দ সৰস্বতী অপশ্যন বি স্বামী বিবেকানন্দ অপশ্যন সি ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ অপশ্যন ডি ৰাজা ৰামমোহন ৰায় ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব হেতু অপশ্যন নম্বৰ বি স্বামী বিবেকানন্দ কোৱেশ্চন নম্বৰ 15 চোৱা মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজন আছিল এটো কোৱেশ্চন আহিছিল 2017 অপশ্যন এ লৰ্ড মিল্টন অপশ্যন বি লৰ্ড কাৰ্জন অপশ্যন সি লৰ্ড কৰ্ণৱালিছ অপশ্যন ডি লৰ্ড ৰিপন ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব হেতু হ'ব অপশ্যন নম্বৰ এ লৰ্ড মিল্টন কোৱেশ্চন নম্বৰ 16 ভাৰতত স্বদেশী আন্দোলন কেতিয়া হৈছিল এটো হৈছিল 2016 অপশ্যন এ 1905 চনত অপশ্যন বি 1906 চনত অপশ্যন সি 1907 চনত অপশ্যন ডি 1904 চনত ইয়াৰ যেটো শুদ্ধ উত্তৰ হেতু অপশ্যন নম্বৰ এ 1905 চনত এতিয়া চোৱা কোৱেশ্চন নম্বৰ 17
বংগদেশত জাতীয় শিক্ষা পৰিষদ কেতিয়া গঠন হৈছিল? এইটো হৈছিল 2020ত। অপশ্যন এ 1906 চনৰ 11 মাৰ্চ, অপশ্যন বি 1906 চনৰ 12 মাৰ্চ, অপশ্যন চি 1906 চনৰ 13 মাৰ্চ, অপশ্যন ডি 1906 চনৰ 14 মাৰ্চ। তো ইয়াৰ যিটো শুদ্ধ উত্তৰ সেইটো অপশ্যন নম্বৰ এ 1906 চনৰ 11 মাৰ্চ। এতিয়া কুৱেশ্যন নম্বৰ 18 চোৱা। ভাৰতীয় জাতীয় কংগ্ৰেছ কেতিয়া প্ৰতিষ্ঠিত হৈছিল? এইটো 2020 চনত আহিছিল। অপশ্যন এ 1886 চনত, অপশ্যন বি 1885 চনত, অপশ্যন চি 1888 চনত, অপশ্যন ডি 1880 চনত। এতিয়া যিটো শুদ্ধ উত্তৰ সেইটো হ'ব অপশ্যন নম্বৰ বি 1885 চনত। এতিয়া কুৱেশ্যন নম্বৰ 19 চোৱা। স্বদেশী আন্দোলনৰ প্ৰাথমিক কাৰ্যসূচী আছিল, এইটো কুৱেশ্যন আহিছিল 2017 আৰু 19ত। অপশ্যন নম্বৰ এ স্বদেশী বস্তুৰ ব্যৱহাৰ, অপশ্যন বি স্বদেশী বস্তুৰ অপব্যৱহাৰ, অপশ্যন চি বিদেশী বস্তুৰ ব্যৱহাৰ, অপশ্যন ডি ওপৰৰ এটাও নহয়। তো ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব এইটো হ'ব অপশ্যন নম্বৰ এ স্বদেশী বস্তুৰ ব্যৱহাৰ। এতিয়া কুৱেশ্যন নম্বৰ 22 চোৱা। কংগ্ৰেছৰ কোনখন অধিৱেশনত পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল? এইটো 2017 চনত আহিছিল। অপশ্যন এ 1929 চনৰ লাহোৰ অধিৱেশনত, অপশ্যন বি 1930 চনত লাহোৰ অধিৱেশনত, অপশ্যন চি 1909 চনত লাহোৰ অধিৱেশনত আৰু অপশ্যন ডি 1906 চনত লাহোৰ অধিৱেশনত। তেতিয়া যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব তোমাৰ অপশ্যন নম্বৰ এ 1929 চনত লাহোৰ অধিৱেশনত। এতিয়া দেখা কুৱেশ্যন নম্বৰ 21। ইয়াণ্ডাবু সন্ধি কেতিয়া কাৰ মাজত হৈছিল? অপশ্যন এ 1826 চনৰ 24 ফেব্ৰুৱাৰীত ইংৰাজ আৰু মানৰ মাজত, অপশ্যন বি 1830 চনৰ 24 ফেব্ৰুৱাৰীত ইংৰাজ আৰু মানৰ মাজত, অপশ্যন চি 1826 চনৰ 24 ফেব্ৰুৱাৰীত ইংৰাজ আৰু মোগলৰ মাজত, অপশ্যন ডি 1825 চনৰ 24 ফেব্ৰুৱাৰীত আহোম আৰু মোগলৰ মাজত। তেতিয়া যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশ্যন নম্বৰ এ 1826 চনৰ 24 ফেব্ৰুৱাৰী ইংৰাজ আৰু মানৰ মাজত। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। 22 নম্বৰ কুৱেশ্যন চাবা। ভাৰত ত্যাগ আন্দোলন কেতিয়া সংগঠিত হৈছিল? অপশ্যন এ 1942 চনত, অপশ্যন বি 1941 চনত, অপশ্যন চি 1943 চনত, অপশ্যন ডি 1945 চনত। তো ইয়াৰ যিটো শুদ্ধ উত্তৰ সেইটো হ'ব অপশ্যন নম্বৰ এ 1942 চনত। 23 নম্বৰ কুৱেশ্যন কি কৈছে? আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা কোন? অপশ্যন এ কেপ্টেইন মোহন সিং, অপশ্যন বি নেতাজী সুভাষ চন্দ্ৰ বসু, অপশ্যন চি ৰাম বিহাৰী বসু, অপশ্যন ডি ৰবীন্দ্ৰনাথ ঠাকুৰ। ইয়াৰ যিটো তোমাৰ শুদ্ধ উত্তৰ সেইটো হ'ব তোমাৰ অপশ্যন নম্বৰ এ কেপ্টেইন মোহন সিং। আজাদ হিন্দু ফৌজৰ যিটো পুনৰ প্ৰতিষ্ঠাতা আছিল সেইটো কিন্তু কৰিছিল কোনে? নেতাজী সুভাষ চন্দ্ৰ বসু পুনৰ প্ৰতিষ্ঠাতা কৰিছিল আৰু তাৰ নেতৃত্ব কৰিছিল। এনেকৈ কুৱেশ্যন দিলে তেনেহ'লে এনচাৰ আহিব নেতাজী সুভাষ চন্দ্ৰ বসু। তেতিয়া দেখা কুৱেশ্যন নম্বৰ 24। মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম, এই বাণীটো কাৰ আছিল? অপশ্যন এ মহাত্মা গান্ধী, অপশ্যন বি মোহন সিং, অপশ্যন চি সুভাষ চন্দ্ৰ বসু, অপশ্যন ডি বাল গংগাধৰ তিলক। তো ইয়াৰ যিটো শুদ্ধ উত্তৰ সেইটো অপশ্যন নম্বৰ চি সুভাষ চন্দ্ৰ বসু। এতিয়া দেখা কুৱেশ্যন নম্বৰ 25। কোন আন্দোলনত সময়ত গান্ধীজীয়ে কৰিম কিংবা মৰিম শ্লোগান দিছিল? অপশ্যন এ অসহযোগ আন্দোলন, অপশ্যন বি ভাৰত ত্যাগ আন্দোলনত, অপশ্যন চি খিলাফত আন্দোলনত, অপশ্যন ডি আইন অমান্য আন্দোলনত। তেতিয়া যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশ্যন নম্বৰ বি ভাৰত ত্যাগ আন্দোলনত। 26 নম্বৰ কুৱেশ্যনটো দেখা। আজাদ হিন্দ ফৌজৰ জন্ম ক'ত হৈছিল? এইটো হৈছিল 2017 চনত। অপশ্যন এ জাপানত, অপশ্যন চি ছিংগাপুৰত, অপশ্যন বি জাৰ্মানীত, অপশ্যন ডি ভাৰতত। তেতিয়া যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব তোমাৰ অপশ্যন নম্বৰ চি ছিংগাপুৰত। এতিয়া দেখা কুৱেশ্যন নম্বৰ 27। 1930 চনত দাণ্ডি অভিযান কিহৰ বিৰুদ্ধে হৈছিল? অপশ্যন এ ল' 9, অপশ্যন বি কৰ বৃদ্ধি, অপশ্যন চি ইংৰাজ ৰাজ, অপশ্যন ডি শিক্ষা ব্যৱস্থা। এতিয়া যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব তোমাৰ অপশ্যন নম্বৰ এ ল' 9। এতিয়া কুৱেশ্যন নম্বৰ 28। গান্ধীজীয়ে প্ৰথম ক'ত সত্যাগ্ৰহৰ ব্যৱহাৰ কৰিছিল? এইটো আছিল 2020 চনত। অপশ্যন এ দক্ষিণ আফ্ৰিকা, অপশ্যন বি ভাৰত, অপশ্যন চি ইংলেণ্ড, অপশ্যন ডি শ্ৰীলংকা। তো ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশ্যন নম্বৰ এ দক্ষিণ আফ্ৰিকা। এতিয়া দেখা 29। লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত কোনে কংগ্ৰেছক এককভাৱে প্ৰতিনিধিত্ব কৰিছিল? এইটো হৈছিল 2022ত। অপশ্যন নম্বৰ এ জৱাহৰলাল নেহৰুৱে, অপশ্যন বি মহাত্মা গান্ধীয়ে, অপশ্যন চি খান গফুৰ খানে, অপশ্যন ডি গাফল কৃষ্ণ গাখলে। ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো অপশ্যন নম্বৰ বি মহাত্মা গান্ধীয়ে। এতিয়া দেখা কুৱেশ্যন নম্বৰ 30। দাণ্ডি যাত্ৰাত গান্ধীজীৰ লগত অসমৰ কোনজন ব্যক্তি আছিল? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। অপশ্যন এ লীলাধৰ বৰুৱা, অপশ্যন বি মহম্মদ শওকত আলী, অপশ্যন চি মনিৰাম দেৱান, অপশ্যন ডি এটাও নহয়। তেতিয়া যিটো শুদ্ধ উত্তৰ সেইটো হ'ব অপশ্যন নম্বৰ এ লীলাধৰ বৰুৱা। 31 নম্বৰ কুৱেশ্যন দেখা। তলৰ প্ৰশ্নটোত দাবী এ আৰু কাৰণ আৰ হিচাপে দুটা উক্তি দিয়া আছে, শুদ্ধ বিকল্পটো বাছি উলিওৱা। দাবী এ গান্ধীজীয়ে অসহযোগ আন্দোলন বাতিল কৰিছিল কাৰণ চৌৰি চৰা ঘটনাত আন্দোলনকাৰীসকলে থানাত অগ্নি সংযোগ কৰিছিল। অপশ্যন এ
এ আৰু আৰ দুয়োটাই সঠিক আৰু আৰটো এৰ সঠিক ব্যাখ্যা। অপশ্যন বি এ আৰু আৰ দুয়োটাই সঠিক কিন্তু আৰটো এৰ সঠিক ব্যাখ্যা নহয়। অপশ্যন সি এ সঠিক কিন্তু আৰ ভুল। অপশ্যন ডি এ ভুল কিন্তু আৰ সঠিক। ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশ্যন নাম্বাৰ এ আৰু আৰ দুয়োটাই সঠিক আৰু আৰটো এৰ সঠিক ব্যাখ্যা হয়। এইবিলাক কোশ্চেন ভালকৈ চাবা, এইবিলাকে বেছি বেছি এক্সামত দিয়ে। এতিয়া হা কোশ্চেন নাম্বাৰ 32। তলৰ প্ৰশ্নটোত দাবী এ আৰু কাৰণ আৰ হিচাপে দুটা উক্তি দিয়া হৈছে, শুদ্ধ বিকল্পটো বাছি উলিওৱা। দাবী এ, গান্ধীজীয়ে হৰিজন নামৰ এখন আলোচনী প্ৰকাশ কৰিছিল কাৰণ তেওঁ হিন্দু মুছলমান একতাৰ বিষয়ে সদায় গুৰুত্ব দিছিল। ইয়াৰ অপশ্যন দেখা। অপশ্যন এ আৰু আৰ দুয়োটাই সঠিক কিন্তু আৰটো এৰ সঠিক ব্যাখ্যা। অপশ্যন বি এ আৰু আৰ দুয়োটাই সঠিক কিন্তু আৰটো এৰ সঠিক ব্যাখ্যা নহয়। অপশ্যন সি এ সঠিক কিন্তু আৰ ভুল। অপশ্যন ডি এ ভুল কিন্তু আৰ সঠিক। এতিয়া যেটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশ্যন নাম্বাৰ বি, এ আৰু আৰ দুয়োটাই সঠিক কিন্তু আৰটো এৰ সঠিক ব্যাখ্যা নহয়। এতিয়া দেখা কোশ্চেন নাম্বাৰ 33। পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিল? এটা হৈছিল 2023 ত। অপশ্যন এ 1894 চনত, অপশ্যন বি 1895 চনত, অপশ্যন সি 1896 চনত, অপশ্যন ডি 1898 চনত। এতিয়া যেটো শুদ্ধ উত্তৰ হ'ব সেইটো অপশ্যন নাম্বাৰ এ 1894 চনত। এতিয়া দেখা কোশ্চেন নাম্বাৰ 34। ফুলগুৰিৰ ধাবা কেতিয়া সংঘটিত হৈছিল? ভেৰি ইম্পৰ্টেণ্ট কোশ্চেন। অপশ্যন এ 1861 চনৰ 18 অক্টোবৰত, অপশ্যন বি 1862 চনৰ 16 অক্টোবৰত, অপশ্যন সি 1862 চনৰ 17 অক্টোবৰ, অপশ্যন ডি 1863 চনৰ 18 অক্টোবৰ। ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব তোমাৰ অপশ্যন এ 1861 চনৰ 18 অক্টোবৰ। 35 কোশ্চেনটো দেখা। 1857 চনৰ মহাবিদ্ৰোহৰ পিছত অসমত হোৱা কৃষক বিদ্ৰোহৰ মূল কাৰণসমূহ কি আছিল? 1 নম্বৰ ব্ৰিটিছ চৰকাৰৰ দ্বাৰা অধিক কৰ আৰোপ, 2 নম্বৰ জমিদাৰ আৰু মহাজনৰ শোষণমূলক নীতি, 3 নম্বৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰভাৱ, 4 নম্বৰ উজনি অসমৰ ঠেগৰীয়া প্ৰথাৰ প্ৰভাৱ। ইয়াত অপশ্যন এ 1, 2, 3, অপশ্যন বি 1, 2 আৰু 4, অপশ্যন সি 2, 3 আৰু 4, অপশ্যন ডি 1, 2, 3, 4। ইয়াত তাৰমানে কোনকেইটা শুদ্ধ বুলি আমি ক'ব লাগে, হয় না নাই? কোনকেইটা কাৰণ আছিল? তো সেইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ বি 1, 2 আৰু 4, মাজৰ পৰা 3টো নাছিল। ঠিক আছে। এতিয়া কোশ্চেন নাম্বাৰ 36। অসমত সংগঠিত ফুলগুৰিৰ ধাবা বিদ্ৰোহৰ মূল কাৰণ কি আছিল? 1 নম্বৰ কৃষকসকলৰ ওপৰত ব্ৰিটিছ চৰকাৰৰ বিদ্ৰোহ, 2 নম্বৰ কৃষকসকলৰ মাজত ৰণনৈতিক দক্ষতাৰ অভাৱ, 3 নম্বৰ ব্ৰিটিছ চৰকাৰৰ দ্বাৰা আনুষ্ঠানিক নিষেধাজ্ঞা, 4 নম্বৰ স্থানীয় ৰাজনৈতিক ৰাজহ নীতি। অপশ্যন এ 1 আৰু 2, অপশ্যন বি 1 আৰু 3, অপশ্যন সি 2 আৰু 4, অপশ্যন ডি 3 আৰু 4। এতিয়া যেটো শুদ্ধ উত্তৰ সেইটো হ'ব অপশ্যন নাম্বাৰ বি 1 আৰু 3। এতিয়া দেখা 37 নম্বৰ কোশ্চেন। মণিৰাম দেৱানৰ লগত আৰু কাক ফাঁচী কাঠত ওলমোৱা হৈছিল? এটা হৈছিল 2020 ত। তো অপশ্যন এ পিয়লি বৰুৱাক, অপশ্যন বি গমদৰ কৌৰক, অপশ্যন সি জিউৰাম বৰুৱাক, অপশ্যন ডি দতিৰাম বৰুৱাক। এতিয়া যেটো শুদ্ধ উত্তৰ সেইটো হ'ব অপশ্যন নাম্বাৰ এ পিয়লি বৰুৱাক। পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ ফলত বেচৰকাৰী হিচাপে কিমানজন কৃষকৰ মৃত্যু হৈছিল? এইটো 2023 ত আহিছিল। অপশ্যন এ 130 জন, অপশ্যন বি 140 জন, অপশ্যন সি 149 জন আৰু অপশ্যন ডি 155 জন। এতিয়া যেটো শুদ্ধ উত্তৰ সেইটো হ'ব অপশ্যন নাম্বাৰ বি 140 জন। ইয়াৰ পিছত দেখা 39 নম্বৰ কোশ্চেন। অসমত 1857 চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? এইটো 2023 চনত আহিছিল। অপশ্যন এ পিয়লি ফুকন, অপশ্যন বি মণিৰাম দেৱান, অপশ্যন সি বাহাদুৰ গাঁওবুঢ়া, অপশ্যন ডি ফৰমুদ আলিয়ে। এতিয়া যেটো শুদ্ধ উত্তৰ সেইটো হ'ব অপশ্যন নাম্বাৰ বি মণিৰাম দেৱান। এতিয়া দেখা কোশ্চেন নাম্বাৰ 40। হেমকোষৰ ৰচক কোন? অপশ্যন এ বাণীকান্ত কাকতি, অপশ্যন বি হেমচন্দ্ৰ বৰুৱা, অপশ্যন সি হেমচন্দ্ৰ গোস্বামী, অপশ্যন ডি বাণীকান্ত কাকতি। তো ইয়াত যদি তুমি শুদ্ধ উত্তৰটো দেখা সেইটো হ'ব তোমাৰ অপশ্যন নাম্বাৰ বি হেমচন্দ্ৰ বৰুৱা। ইয়াৰ পিছত আহা 41 নম্বৰ কোশ্চেন। জোনাকী কাকতৰ প্ৰথম সম্পাদক আছিল? এটা 2023 চনত আহিছিল। অপশ্যন এ হেমচন্দ্ৰ বৰুৱা, অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন সি হেমচন্দ্ৰ গোস্বামী, অপশ্যন ডি চন্দ্ৰকুমাৰ আগৰৱালা। তো যেটো শুদ্ধ উত্তৰ সেইটো হ'ব তোমাৰ অপশ্যন নাম্বাৰ ডি চন্দ্ৰকুমাৰ আগৰৱালা। 42 দেখা। অসমৰ স্বাধীনতা আন্দোলনলৈ তলৰ কোনবোৰ কাৰকে প্ৰভাৱ পেলাইছিল? 1 নম্বৰ স্বদেশী আন্দোলনৰ প্ৰভাৱ, 2 নম্বৰ অসম বন্দৰ শ্ৰমিক আন্দোলন, 3 নম্বৰ
পণ্ডিত নেহৰুৰ অসম ভ্ৰমণ, 4 নম্বৰ অসমৰ কৃষক বিদ্ৰোহ। তো ইয়াৰ অপশ্যন দেখা কি আছে? অপশ্যন এ 1, 2 আৰু 3, অপশ্যন বি 1, 2 আৰু 4, অপশ্যন চি 2, 3 আৰু 4, অপশ্যন ডি 1, 2, 3, 4 গোটেইকেইটা। তো ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো তোমাৰ কি অপশ্যন ডি যে গোটেইকেইটা। এতিয়া দেখা কোৱেশ্চন নম্বৰ 43, পৃথিৱীৰ আদিমতম লিখিত ধৰ্মগ্ৰন্থ। অপশ্যন এ সামবেদ, অপশ্যন বি ঋগ্বেদ, অপশ্যন চি যজুৰ্বেদ, অপশ্যন ডি অথৰ্ববেদ। তো ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব তোমাৰ অপশ্যন নম্বৰ বি ঋগ্বেদ। 44 নম্বৰ কুৱেশ্চনটো দেখা, কুঁহিয়াৰৰ পৰা গুড় তৈয়াৰ কৰা কৌশল তলত উল্লেখ কৰা কোন জাতিগোষ্ঠীৰ অৱদান? এইটো হৈছিল 2018 চনত। অপশ্যন এ দ্ৰাবিড়সকলৰ, অপশ্যন বি মংগোলীয়সকলৰ, অপশ্যন চি অষ্ট্ৰিকসকলৰ, অপশ্যন ডি নিগ্ৰসকলৰ। তো ইয়াৰ যিটো শুদ্ধ উত্তৰ সেইটো হ'ব তোমাৰ অপশ্যন নম্বৰ চি অষ্ট্ৰিকসকলৰ। আৰু আজিৰ লাষ্ট কুৱেশ্চন 45 নম্বৰটো দেখা, অসমৰ গদ্য সাহিত্যৰ জনক কোন? অপশ্যন এ মাধৱ কন্দলী, অপশ্যন বি মাধৱদেৱ, অপশ্যন চি বট্টদেৱ আৰু অপশ্যন ডি শংকৰদেৱ। তো ইয়াৰ যিটো শুদ্ধ উত্তৰ সেইটো হ'ব তোমাৰ অপশ্যন নম্বৰ চি বট্টদেৱ। তো ষ্টুডেণ্টছ এইখিনি আছিল আমাৰ ইতিহাসৰ MCQ। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কিবা অসুবিধা থাকিলে কমেণ্ট কৰিবা।